গুৱাহাটীত নৰ্থ ইষ্ট ভেটান ফুটবল টুৰ্ণামেণ্ট 16টা ফুটবল দলৰ অংশগ্ৰহণ মৰ্নিং ষ্টাৰ ফুটবল ক্লাবৰ প্ৰচেষ্টা গুৱাহাটীৰ লালমাটিস্থিত বৈকুণ্ঠপুৰ প্লেগ্ৰাউণ্ডত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট ভেটান ফুটবল টুৰ্ণামেণ্ট 2024-25 মৰ্নিং ষ্টাৰ ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 16টাকৈ ফুটবল দলে ইয়াৰে মণিপুৰ আৰু মেঘালয়ৰ দুটাকৈ বহিৰাজ্যৰ ফুটবল দলে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনৰ বৃদ্ধি কৰিছে কৌস্তভ ভেটান খেলুৱৈসকলক খেলাৰ এখন মঞ্চ দিয়াৰ উপৰি নৱপ্ৰজন্মক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰি তোলাই এই টুৰ্ণামেণ্টখনৰ মুখ্য উদ্দেশ্য নৰ্থ ইষ্ট ভেটান ফুটবল টুৰ্ণামেণ্টখন আমি আয়োজন কৰিছোঁ আজিৰ পৰা দুদিন ধৰি প্ৰতিযোগিতাখন চলিব আমাৰ এই বছৰ আমি 16টা দলে আমি ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত দুটা বহিৰাজ্য দলো আছে এটা মণিপুৰৰ আৰু এটা মেঘালয়ৰ আৰু এতিয়ালৈকে আমাৰ খেলখন সুচাৰুৰূপে চলি আছে আৰু মৰ্নিং ষ্টাৰ FC আমাৰ বৃহত্তৰ বৰহজা অঞ্চলৰ এই আমি এটা মানে ক্লাব এটা আমি গঠন কৰিছোঁ এই আমাৰ বৈকুণ্ঠপুৰত থকা ফিল্ডখনক আমি সদায় জাগ্ৰত কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু যিহেতু আমাৰ জ্যেষ্ঠসকলে আমাৰ মঞ্চ নাপায় খেলিবৰ কাৰণে সুবিধা নাপায় সেইকাৰণে আমি এখন মঞ্চ আমি ইয়াত দিছোঁ তেখেতলোকে আহি ইয়াত সুন্দৰকৈ অংশগ্ৰহণ কৰিছে তেওঁলোকে নিজে এনজয় কৰিছে ইফালে এই টুৰ্ণামেণ্টখনত চেম্পিয়ন দলে ট্ৰফিসহ 20,000 আৰু বিজিত দলে ট্ৰফিসহ লাভ কৰিব 10,000 টকাৰ ধনৰাশি তৃতীয় স্থান দখল কৰা দলটোৱে লাভ কৰিব ট্ৰফিসহ 5,000 টকাৰ প্ৰাইজ মানি তদুপৰি এই প্ৰতিযোগিতাখনত খেলুৱৈ লাভ কৰিব শ্ৰেষ্ঠ খেলুৱৈ শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান প্ৰাইজ মানি আমি ইয়াতে 20,000 টকা আমাৰ বিজয়ী দলৰ কাৰণে আৰু বিজিত দলৰ কাৰণে আমাৰ 10,000 টকা আৰু আমাৰ তৃতীয় স্থানৰ কাৰণে আছে তৃতীয় স্থানৰ কাৰণে আমাৰ 5,000 টকা আছে লগত ট্ৰফি থাকিব আৰু বেষ্ট প্লেয়াৰ আছে বেষ্ট গলকিপাৰ আছে এনেকৈ আমাৰ আৰু কেইটামান প্ৰাইজ থাকিব এই প্ৰতিযোগিতাত 40 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 60 ঊৰ্ধৰ খেলুৱৈলৈকে বৈকুণ্ঠপুৰৰ খেলপথাৰত দেখুৱালে দুভৰিৰ যাদু ভেটান খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শনে আকৰ্ষিত কৰিলে উপস্থিত দৰ্শকক সঁহাৰি আমি খুব ভাল পাইছোঁ যথেষ্ট দৰ্শক হৈছে আৰু ইয়াতে আমি বাহিৰৰ পৰা অহা দলখিনিও খুব আমাৰ ইয়াতে আহি তেওঁলোকে ভাল পাইছে আৰু এই ফিল্ডখন আমি সংৰক্ষণ কৰিবৰ কাৰণে আমি পুৰা মানে চেষ্টা কৰি আছোঁ যাতে আৰু ভাল ফিল্ডখন আমি ডেভেলপ কৰিব পাৰোঁ আৰু চৰকাৰে যদি আমাক সহায় সহযোগ কৰে আমি নথৈ আনন্দিত হ'ম এই টুৰ্ণামেণ্টখনৰ জৰিয়তে আমাৰ মেছেজটো হ'ল যে আমাৰ নতুন প্ৰজন্মৰ যিখিনি খেলুৱৈ আছে তেওঁলোকে এই জ্যেষ্ঠসকলৰ খেল দেখি তেওঁলোকে আগবাঢ়ি আহক ইয়াতে বহুত ভাল খেলুৱৈ আহিছে বহুত আপোনাৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰা খেলুৱৈ আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে তেখেতলোকৰ খেল চাই তেওঁলোকে শিকক তেওঁলোকে এটা ভাল পৰিৱেশ এটা সৃষ্টি কৰক যাতে নতুন প্ৰজন্মই এটা সুস্থ এখন আমি সমাজ এখন পাবৰ কাৰণে চেষ্টা কৰিছে খেলৰ জৰিয়তে ইয়াত আমাৰ 40ৰ ঊৰ্ধৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ইয়াত আপুনি 60 ওপৰৰ খেলুৱৈ আপুনি পাব তদুপৰি এই টুৰ্ণামেণ্টখনত খেল পৰিচালকৰ দায়িত্ব পালন কৰিছে 80 বছৰীয়া যদুমণি গগৈৰ দৰে অভিজ্ঞ ৰেফাৰীয়ে এই টুৰ্ণামেণ্টখনত বৰ্ষীয়ান খেলুৱৈসকলৰ অংশগ্ৰহণে নৱপ্ৰজন্মক কৰিলে উৎসাহিত অনাগত বৰ্ষসমূহতো এই টুৰ্ণামেণ্টখন বিশাল আকাৰে অনুষ্ঠিত কৰাৰ আশা পুহি ৰাখিছে আয়োজকে আমাৰ ইয়াত বিশেষকৈ তাৰমানে যিখিনি আমাৰ বৰ্ষীয়ান খেলুৱৈ আছে তেওঁলোকে ধৰক এখন মানে ভাল এখন খেলপথাৰ নাপায় কিন্তু তেওঁলোকে এটা আমি সকলোৱে মিলি এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোক সুস্বাস্থ্যৰে থাকক ইয়াত আহক সকলোৱে মিলিজুলি ফুটবলৰ প্ৰতি আগ্ৰহী হওক আৰু নতুন প্ৰজন্মক ইয়ালৈ টানি আনক যে ফুটবল খেলিলে মানুহ শৰীৰ সুস্থ হৈ থাকে আৰু বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে গতিকে সেনেকুৱা এটা মেছেজেৰে আমাৰ 80 বছৰৰ এজন নেশ্যনেল তেওঁ যদুমণি গগৈ আহি কিনে খেল পৰিচালনা কৰিছে আমাক উৎসাহিত কৰিছে গতিকে এনেকুৱা ধৰণৰ বৰ্ষীয়ান খেলুৱৈ আমাৰ ইয়াত আহি আমাক উৎসাহিত কৰিছে লগতে নতুন প্ৰজন্মকো আকৰ্ষিত কৰিছে আৰু অনাগত দিনত আমি তৃতীয় বাৰ্ষিক নৰ্থ ইষ্ট ভেটান টুৰ্ণামেণ্ট ইয়াতকৈ আৰু বেছি বিস্তৃত আকাৰত আমি পাতিবৰ কাৰণে আয়োজন কৰিম সকলোৰ পৰা সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ বৰ্ষীয়ান খেলুৱৈসকলৰ উপৰি সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে মৰ্নিং ষ্টাৰ ফুটবল ক্লাবে
টুৰ্ণামেণ্ট আয়োজন বা প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে বৰসজাই অঞ্চলত এখন ফুটবল সমাজ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবে। মই আমাৰ খানাপাৰা মৰ্ণিং ষ্টাৰৰে অৰিজিনেল প্লেয়াৰ হয়। তথাপিও মানে আমাৰ নতুন যিকেইটা মানে উঠি অহা আমাৰ মানে ভেটাৰান যিবিলাক আছে তেওঁলোকক মানে আমি সুবিধা দিয়াৰ কাৰণে আমি এই ক্লাবটো গঠন কৰিছিলোঁ। সেই উদ্দেশ্যেৰে আমি গঠন কৰিছিলোঁ। এতিয়া আমি বৰ্ষীয়ান প্লেয়াৰৰ বাদেও আমি এতিয়া ইয়াতে আপোনাৰ সৰু সৰু ল'ৰাবিলাককো আমি ইয়াতে ট্ৰেইনিঙৰ ব্যৱস্থাও কৰিছোঁ। আমি লাহে লাহে আৰম্ভ কৰিছোঁ ইয়াতে। ঠিক তেনেকৈ যাতে এখন ফুটবল সমাজ গঢ়ি উঠে এই অঞ্চলত, বৰসজা অঞ্চলত, তাৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় নৰ্থ ইষ্ট ভেটাৰান ফুটবল টুৰ্ণামেণ্ট 2024-25। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।